যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ হিন্দু মুছলমান ভাইসকল আপোনালোকক সবাকে কৈ আছোঁ, আজি আপোনালোকে যেনেকুৱা বিবাদত পৰিছে আপোনালোকৰ বিবাদত মুখী কোনো নাই। আজি আমি বাতৰিত চালোঁ প্ৰধানমন্ত্ৰী নিসন্ধান হৈ আছে, তাহলে আপোনালোকৰ বিবাদমুখী মানুহ নাই, কেৱল আমি চাই আছোঁ কেৱল খালি মুছলমান মানুহ আছে। তো আপোনালোকে হাত জোৰ কৰি কৈছোঁ আমি, আপোনালোকে ভাই ভাই হিচাপত আপোনালোকে চলি যাওক, যাতে কোনো হাই কাজিয়া নাথাকে। এইখিনি কৈ মোৰ সামৰি দিলোঁ। মুহূৰ্তত এটা ডাঙৰ খবৰ, সন্ধানহীন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাৰিওফালে মোদীক বিচাৰি লাগিছে হাহাকাৰ, চাৰিওফালে আঁৰি দিয়া হল বিশেষ পোষ্টাৰ। প্ৰধানমন্ত্ৰী কোনেও বিচাৰি পোৱা নাই। যদি কোনো লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিচাৰি পায় তেতিয়াহ'লে যোগাযোগৰ আহ্বান জনাইছে। আমি এই মুহূৰ্তত অসম লাইভ 24ৰ দৰ্শকসকলক বিশেষ পোষ্টাৰখন দেখুৱাবলৈ চেষ্টা কৰিম, যিখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো আছে। প্ৰথমতে চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইয়াক গুৱাহাটীৰ ফুটব্ৰিজ, অন্য কোনো স্থান নহয়।